কি ভাবছি ই নাযায় নেকি দীপে টোপনি মাৰি আছে মই মোৰ ৰখি কিনে উৎপাত গাইছ খত কিনি কিনে লেভেল দিছি এতে হয় নেকি আজি গম পালো এইটো নিয়মটো দেখা নাছিল আধা খাইছে খাই পেলাই মোৰ কাৰণে দিছে আৰু সেয়া মই খাব লাগিব তো হেল্ল' গাইজ তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছো আৰু আজি ব্লগটো ৱেডিঙৰ ওপৰতে আৰু আজি আমাৰ জৰুন আছে আৰু আজি মোৰ লগত উপস্থিত আছে উদিত ভাই কেনে খবৰ পুৰা বিয়াছে মাৰি আছে দছ একেদিন মানে কণ্টিনিউ আনে আৰু পুৰা একদম মানে তোমাৰ কি ডিসেম্বৰ 17 তাৰিখ হলে সো এতিয়া আজি আমি গৈছো আৰু আজি আমাৰ স্থানটো আছে ক'ত আছে আজি আমাৰ জজি মিৰ্জাৰ পৰা অকমান ভিতৰত যাব লাগে সো তাতে আছে সো এতিয়া যাও আৰু আজি জৰুন কলোৱে সো এতিয়া বৰ্তমান আমি পালো এতিয়া আমি ৰামপুৰ পাম আৰু হাতপখলি পাৰ হলো আৰু অকমান দেৰি হ'ল গাইস মানে এতিয়া 10টা বাজি গ'ল এতিয়া তাতে যায় আৰু এই ছাতি এইবিলাক লগোৱা ধৰা ঘৰা আহিয়ে পাই নেকি নাজানো আৰু মোৰ দোষ নাই ইয়াত দোষ নাই তোৰ দেৰি হৈছে অলপ না হতে হা মানে ক'বাত গেলি মানে মোৰ ফোনটো মানে চাৰ্জ নাছিল গাইছ ৰাতি মানে ৰাতি ভাবলো যে ৰাতিপুৱা উঠি চাৰ্জ দিম ৰাতিপুৱা লাইন নাই 9% চাৰ্জ আছিল ৰাতি এতিয়া নাই আৰু সেনেকে ৰখি আছো মই বঢ়িয়াকে 9:30 বজাত ৰখি কি ভাবছি ই নাযায় নেকি দীপে টোপনি মাৰি আছে মই মোৰ ৰখি কিনে উৎপাত গাইছ এতিয়া যাই আছো দিয়া আহি পালো এতিয়া বিয়া ঘৰ আৰু এতিয়া সোনকালে সেটআপ বিলাক মানে ৰেডি কৰি লওঁ যেতুকে অকমান পিছত দৰা ঘৰৰ মানুহ আহিয়ে পাব আৰু আমি যিমান দেৰি হ'ব বুলি ভাবিছিলো সিমান দেৰি নহল এয়া চাব পাৰে চকীত এতিয়া এই কাপোৰ বিলাক পিন্ধাই আছে যেটো দৰা ঘৰৰ মানুহ অকমান পিছত আহিবই সো একো নাই অকমান আগতে আহিলো আৰু বিয়াখন হৈছে এইখনে এতিয়া আমি ভিতৰত মানে সেটআপ খিনি কৰি থৈ আহিলো এতিয়া গোটেইখিনি কাম ৰেডি আৰু এতিয়া ৱেটিং ফৰ দৰা মানে নহয় আৰু মানে দৰা ঘৰৰ মানুহখিনিৰ কাৰণে ৱেটিং কৰি আছো দৰা আহে নাহে নাজানো আহিব নেকি নাজানো এতিয়া অকমান সময় পিছত আহিব আৰু তো এতিয়া আমি অকমান সময় আছো আৰু এনে কিনিয়াৰ একেবাৰে ৰাখত কিনি কিনে লেভেল দিছি এতে দুনিয়াৰ বস্তু লৈছি গাইছ হা কি লৈছা পাৱাৰ বেংক লেন্স লোৱা নাই এতিয়া ল'ব আৰু হা দে ঠিকে আছে দে বঢ়িয়া চালটো মেইনটেইন কৰছা আৰু দে বহুত সময় ৰখাৰ পিছত হেয়া দৰা ঘৰৰ মানুহ আহি পালে আৰু ইফালে চাব পাৰে আপোনালোকে স্পেচ মানে ইয়াতে একদমেই নাই সো কিবা কৰি ফটোখন মাৰিব লাগিব আৰু ইফালে বস্তু বাহিনীবিলাকতো আৰু থৈছে মানে কিছুমান মানুহে ফটোগ্ৰাফাৰৰ কথা নাভাবে যে আমি কেনেকৈনো ফটোখন মাৰিম কিন্তু উপায় নাই লেন্স চেঞ্জ কৰি হ'লেও কিবা কৰি মাৰিবই লাগিব তাৰ পিছত আহিলো এতিয়া চাহ খাবলৈ দে খা হা এই চব বানে থাকিম হা চবকে উঠাই দিম দে উঠাব লাগিব চাহটো খোৱাৰ অলপ পিছতে খাব আহিলো ভাতটো আৰু লাষ্ট ব্লগত অমৰে কমেণ্ট দিছিলে যে বন্ধু খোৱাৰ আইটেম কেইটা নেদেখালা দেখোন সো এইটো অমৰ তোমাৰ কাৰণে সো খোৱাৰ আইটেম কেইটা এইকেইটা তোমাৰ কাৰণে দেখাই দিলো তো ইফালে চাব পাৰে দৰা ঘৰৰ মানুহবিলাক গ'ল এতিয়া কইনাই কেইখনমান ফটো উঠিব ফটো কেইখনমান আগতে মাৰিলে কিন্তু এতিয়া অকণমান গ্ৰুপ চুপ উঠিব সেইটোৱে বাকী উদিত ভিতৰত গৈছে ইফালে কেমেৰা আছে বাকী সিহঁতৰ কেমেৰামেনবিলাকো গোটেইকেইটা গ'ল সো এতিয়া আছো আৰু অকণমান টাইম আৰু এনেকুৱাই জৰুনৰ দিনটো পাৰ হ'ল উদিতেও কেইটামান ভিডিঅ' শ্বট লৈ ল'লে আৰু ময়ো কেইখনমান ফটো লৈ ল'লোঁ তো হেল্ল' গাইজ তো আজি হৈছে আমাৰ ডে 2 আৰু আজি হৈছে আমাৰ বিয়া আৰু এতিয়া আমি পামেই আৰু ফালে উদিত আছে কেনে উদিত বঢ়িয়া গুড মৰ্ণিং আৰু আজি পাপুক লৈ কথা আছিল কিন্তু সি বেলেগ ফালে গ'ল ঠগাইছে আমাক এতিয়া আমি কেইটাই গৈ আছো আৰু পৰিৱেশটো ভাল লাগে এইফালে এইখিনি বঢ়িয়া মানে পথাৰৰ জেগা সো এতিয়া গৈ আছো আৰু আজি যি পাৰো কিবা অকমান ক্লিপ লৈ থাকিম যদিকে দুয়োটাই আছো অকমান মোবাইল ধৰবা অলপ দিগদাৰ নে কি উদিত অলপ BTS দেখাব অলপ দিগদাৰ পাপু সেইকাৰণে ভাবছিলো লৈ আহিম ফটো মাৰিব মোৰ ভাগাত ধৰলে কিন্তু নাই সি নাহিল সো সেইকাৰণে আজি আমি দুটাই আৰু সো এতিয়া আপোনালোকক দেখাই থাকিম মাজে মাজে যি কৰো সেইটোৱে অলপ এতিয়া আমি ওলাই দিলো পানী তুলি
ফেচ কাম কৰি ভিডিঅ' বনাব অলপ লাজ লাগে না নাই কি অকণমান সেইকাৰণে লৈ আছোঁ মাজে মাজে এতিয়া আৰু বৰ দূৰ দেই আৰু পানী তোলাবিলাক মানে দূৰে হয় প্ৰায় একো নাই দোষ একো নাই তো এতিয়া গৈ আছোঁ আৰু 5 কিলোমিটাৰমান যাব লাগিব দেই বেয়া দেখাই নাই 5 কিলোমিটাৰ নহয় কিন্তু 2 মান হ'ব নেকি পানী তুলি অহাৰ পিছত দিনত তেনেকৈ একো ভিডিঅ' নকৰিলোৱে আৰু এইটো ভিডিঅ' ক্লিপ কৰি আছোঁ ৰাতি 10টা 10:30 মান বাজিছে চ' এতিয়া চাব পাৰে মানুহবিলাক প্ৰায় নোহোৱাই হৈছে চ' মই এতিয়া এইটো ভিডিঅ' কৰি আছোঁ এইফালে এতিয়া আমাৰ দৰা আহিল উদিত আছে আৰু ইফালে বন্ধুহঁতো আছে ইফালে দৰা ঘৰৰ ফটোগ্ৰাফাৰ কেইটা এবাৰ চাই দি দোষ বঢ়িয়া আৰু ইফালে আছে বঢ়িয়া আমি ৰখি আছোঁ এতিয়া নাই কি আহিব দৰা আহিব নহয় ইয়াতে আহিব এইখিনি আহিব আমি ৰখি আছোঁ চৰকাবি তই কি বেছি বকি আছ তই আহি পালে এতিয়া দৰা আৰু ইফালে দৰাই ৰখি আছে কইনাক আৰু কিছু সময় পিছত এয়া কইনাও আহি পালে আৰু এনেকৈ বিয়াখন চলি গৈ থাকিল আৰু মই এই ক্লিপটো বিয়াখন একেবাৰে শেষ হোৱাৰ পিছতহে লৈছোঁ মানে অকণমান দিগদাৰ হয় দিয়কচোন ইফালে ফটো ইফালে ভ্লগ এই নোৱাৰি দিয়ক মানে নিমিলে আৰু ভ্লগটো দিয়াটো বহুতখিনি দেৰি হ'ল বেয়া নাপাব মানে এইকেইদিন কণ্টিনিউ বিয়া আছিলে চ' তাৰ কাৰণে এডিটে কৰিব পৰা নাছিলোঁ আৰু এনেকৈ এইখন বিয়া শেষে হৈ গ'ল বক্স চক্স ভিতৰত লৈ গ'ল লগতে আমিও যাওঁ এতিয়া ঘৰা ঘূৰি ত' গাইজ ফাইনেলি আমাৰ গোটেইখিনি পেক আপ কৰা হৈ গ'ল নেকি হৈ গ'ল আৰু এতিয়া বাজিছে এতিয়া কেইটা হৈছে 4:30 মান পাৰ হ'ল আৰু আজি অকণমান সোনকালে হ'ল বাৰু কিন্তু আৰু বেছি সোনকালে হ'ল হয় কিন্তু কইনা ওলাই অহাই নাছিল নে কি দোষ বহুত টাইম লাগিছে চ' সেনেকৈ আমি বহুত সময় ৰখিব লগা হ'ল এতিয়া ওলাই দিলোঁ নে কি কেনে অনুভৱ চকুত টোপনি কেমেৰা চিমেৰা এটা ধৰিব পৰা নাই অঁ মানুহকেইটা দেখিলে এনেকৈ যদি হাঁহি থাকোঁ মানে গম নাপায় যে কিবা কিন্তু সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈ ফটোগ্ৰাফাৰহে বুজি পাব কষ্ট কিমান হয় বিয়া এখনত বিয়া মানুহবিলাকতো চব গুচি যাব নেকি কিন্তু এই শেষত ৰৈ যায় ফটোগ্ৰাফাৰবিলাক তো কষ্টখিনি বহুতখিনি হয় চ' এইটোৱে চ' কি ভ্লগ হ'ল নাজানো বাকী কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি থৈ যাব আৰু অকণমান কিবা কিবি ভ্লগ দি থাকিব ট্ৰাই কৰিম চেনেলটোতো চ' দিয়ক বাই বাই শুভৰাত্ৰি নে কি শুভৰাত্ৰি অঁ দিয়ক আমাৰ কাৰণে শুভৰাত্ৰি হ'ব দিয়ক